নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে হয়তো থাম্বনেইলখন চাই গম পাইছে কিহৰ ওপৰত আজি ভিডিঅ'টো বনাব বিচাৰিছোঁ। আৰু বহুত দিন মই ভিডিঅ' দিব পৰা নাই আৰু তাৰ কাৰণ মই পিছৰ ভিডিঅ'ত ক'ম, কিয়নো আজি তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই। আজি যোনটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ হয়তো শুনি বা কথাখিনি জানি আপোনালোকৰ আচৰিত লাগিব, আপোনালোকৰ বুকু কঁপি উঠিব, তেনেকুৱা এটা ঘটনাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু ঘটনাটো হ'ল যে টংলাত যোৱাকালি, ওদালগুৰি জিলাৰ টংলাত যোৱাকালি দুজন শিশু, মই ফটো দেখাই দিছোঁ আপোনালোকক। এই দুজন শিশু যোৱাকালি টংলাৰ মাজ মজিয়াৰ পৰা নিৰুদ্দেশ হৈছিলে আৰু নিৰুদ্দেশ হোৱাৰ পিছত বিচাৰ খোচাৰ লাগিল আৰু যোৱাকালি পোৱা নগ'ল। আৰু আজি ৰাতিপুৱা টংলাৰ এখন গাঁও, শস্ত্ৰপাৰা বুলি এখন গাঁৱত দুটা মৃতদেহ উদ্ধাৰ হৈছে। আৰু এনেকুৱা ঘটনা এটা হৈ গোটেই অসমত চাঞ্চল্যকৰ সৃষ্টি কৰিছে আৰু যোনে হত্যাকাৰী সি শাস্তি পাবই লাগিব। আৰু সেই সন্দৰ্ভত গোটেই টংলাবাসী ৰাইজে আন্দোলন কৰিছে আৰু বহুতকেইটা মিডিয়া চেনেলত আপোনালোকে হয়তো ভিডিঅ'টো পাইছে, বহুতে কিছুমান ফেচবুক পেজতো আপোনালোকে হয়তো ভিডিঅ'টো পাইছে। এতিয়া কথাটো হ'ল, মই এইটো ভিডিঅ' কিহৰ ওপৰত বনালোঁ চাওক। আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে সজাগ হওক। স্কুলত ল'ৰা ছোৱালী পঠোৱাৰ সময়ত কোনোবা গাৰ্জেন যোৱাটো অতি আৱশ্যক। আৰু কিয় কৈছোঁ, কাৰণ আজিকালি ক'ত কেতিয়া কি হয় আমি কোনেও ক'ব নোৱাৰোঁ। গতিকে আপোনালোকক যাতে সজাগ হ'ব পাৰে সেইবাবে এইটো ভিডিঅ' বনালোঁ। আপোনালোকে সজাগ হওক আৰু কেনেকুৱা আচলতে পৰিস্থিতিৰ হৈছে সেই ঘৰখনত। দুজন ল'ৰা, একেবাৰে কণমানি দুজন ল'ৰা, 10-12 বয়সীয়া দুজন ল'ৰা, এনেকুৱা অৱস্থা হৈছে। টংলাৰ পৰা নিৰুদ্দেশ হৈছে যোৱাকালি। আৰু সেই নিহত হোৱা ছাত্ৰ দুজনৰ নাম আছিলে, আৰু সেই কণমানি দুটাৰ নাম আছিলে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। আৰু ডিঙি কাটি হত্যা কৰা হৈছিলে সেই শিশু দুটিক। চাওক, এতিয়া মই এটা বিশেষ ভিডিঅ' দেখুৱাব বিচাৰিছোঁ যে সেই সন্দৰ্ভত টংলা আছুৰ পৰা এটা আন্দোলন কৰা হৈছিলে। সেই আন্দোলন কাৰ্যসূচী মই অকণমান দেখুৱাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো দেখুৱাৰ আগত আপোনালোকক এটা কথা কৈ দিওঁ যে আপোনালোকে এইটো ভিডিঅ' অকণমান শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো গৈ একদম দোষীৰ ওচৰৰ পৰা যাতে আমাৰ অসম আৰক্ষীসকলে যাতে দোষীক অতি সোনকালে ধৰিব পাৰে, বা মিডিয়াসকলেও যাতে অতি শীঘ্ৰে দোষীক যাতে ধৰিব পাৰে, তাৰে বাবে এইটো ভিডিঅ' বনালোঁ। আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব। দেখা পালে আপোনালোকে কেনেকুৱা ধৰণৰ আন্দোলন হৈছে টংলাত। সমগ্ৰ বিশ্ব কঁপি যোৱা এটা ঘটনা আচলতে শুনিলে আচলতে আচৰিত লাগে। আৰু যোনে হত্যা কৰিছে সি শাস্তি পাবই লাগে, সেইখিনি অনুৰোধ জনাইছোঁ অসম চৰকাৰক। আৰু আৰক্ষী বিষয়াকো বহুত অনুৰোধ জনাইছোঁ যে যাতে অতি শীঘ্ৰে দোষীক যাতে ধৰি আনিব পাৰে, তাৰে কাৰণে অনুৰোধ জনাইছোঁ। আৰু এইটো ভিডিঅ' মোৰ বনোৱাৰ উদ্দেশ্য এটাই যে এনেকুৱা ঘটনা যাতে আপোনালোকৰ লগত নহওক, বা কাৰো লগতে এনেকুৱা ধৰণৰ আচলতে ঘটনা হ'ব নালাগে। আৰু ইমান কণমানি ল'ৰা দুটা, আৰু যোনে হত্যা কৰিছে সি শাস্তি একদম অতি বেছি শাস্তি পাব লাগে। কাৰণ চাওক, যদি কোনোবা এইটো চিনাকি মানুহ হওক বা কোনে কৰিছে সেইটো হয়তো এতিয়ালৈকে গম পোৱা যোৱা নাই, কিন্তু যোনে কৰিছে তাৰ মনত অকণো বেয়া নালাগিলে নেকি? কাৰণ ইমান কণমানি দুটা, 10-12 বছৰীয়া ল'ৰা দুটাক যে বদলা ল'লে, বা সেই 10-12 বছৰীয়া ল'ৰা দুজনক যে হত্যা কৰিলে, তো তেওঁলোকৰ মনত কেনেকুৱা এটা ভাৱ হৈছিল, বা ল'ৰা দুজনেনো কি দুখ কৰিছিল, সেই কণমানি দুটাইনো কেনেকুৱা দুখ কৰিছিল? একোতো দুখ কৰা নাছিল। সেইবাবে এইটো ভিডিঅ' বনালোঁ যে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত পঠায় বা কলেজত পঠায়, গাৰ্জেন যোৱাটো আৱশ্যক কৰি দিয়ক, যাতে গাৰ্জেন লগত যায়, লগত লৈ আহে, তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা ল'ব লাগে। সেইবাবে মই এইটো ভিডিঅ' বনালোঁ। আৰু আপোনালোকে ঘটনাটো হয়তো বহুতকেইটা মিডিয়াত গম পাইছে, চাইছে। চালে আপোনালোকে এইটো একেবাৰে সৰু ভিডিঅ' এটা আছিল, আপোনালোকক সজাগ হ'ব বাবে এইটো সৰু ভিডিঅ' বনাই দিলোঁ। আৰু ইমান দিনে মই ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বিষয়েও মই নেক্সট ভিডিঅ'ত ক'ম, এইটো ভিডিঅ'ত নকওঁ কাৰণ মন চন একেবাৰে বেয়া হৈ আছে। গতিকে নেক্সট ভিডিঅ'ত ক'ম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংকছ ফৰ ৱাচিং, বাই।